असम के सोलतपुर जिले के अंतर्गत ढेकियाजुली नगर पालिका क्षेत्र के 1 नंबर वार्ड में एक परिवार के घर के ऊपर जो है एक बड़ा पेड़ गिरने से एक महिला गंभीर रूप से घायल हो गई है। उल्लेखनीय है कि ढेकियाजुली नगर पालिका क्षेत्र के वार्ड नंबर जो है 1 के निवासी शहीदुर रहमान अंसारी के घर के ऊपर आज एक बड़ा पेड़ गिर गया। परिवार के घर के आज ऊपर एक जो है बड़ा पेड़ गिरने से घर को व्यापक नुकसान हुआ है और एक महिला गंभीर रूप से घायल भी हो गई है। ঘটনাটো মানে আমি এই গছডাল কাটিবৰ কাৰণে আজি অতদিনৰ পৰা অভিযোগ দাখিল কৰি আছোঁ। তেওঁলোকে ইয়াৰ ওপৰত কোনো পদক্ষেপ নলয়। যে তেওঁলোক চাই গ'ল এটা ডাল পৰিছে, তথাপি ইমান ডাঙৰ ডালজোপা পৰাৰ পিছতো আমি ক'লোঁ যে এই গছডাল কাটিব লাগে বা ডালখোপা কাটি দিব লাগে, তথাপি তেওঁলোকে কোনো পদক্ষেপ নলয়। আজি আমাৰ বৌ ভিতৰত গা ধুই থকা অৱস্থাত গছটো তৎক্ষণাত পৰিছে, কোনো একো নাই, বতাহ বৰষুণ নাই, ঘপককৈ গছটো পৰিছে। আমাৰ বৌ পূৰা মানে বহুত বেছি আঘাতপ্ৰাপ্ত হৈছে, এনেকুৱা দুখ পাইছে মানে গোটেই ছাল এই হাতৰ ছাল গৈছে, ভৰিত দুখ পাইছে, হাড়ি ভাঙাৰ নিচিনা অৱস্থা, খোজকাঢ়িব পৰা নাই। আৰু বাচ্চাসোপা তলত আছিলে বুলিহে বাচিছে, ৰুমৰ ভিতৰত বাচ্চা যদি থাকিলে কি অৱস্থা হ'লে। গা ধুই আছিলে বাথৰুমৰ ভিতৰত, বাথৰুম ভাঙি চিঙি ঘৰৰ অৱস্থা নাই, বহুত বেছি বিস্তৰ ক্ষতিসাধন হৈছে। ইয়াৰ ওপৰত কিবা এটা ন্যায় ব্যৱস্থা হ'ব লাগে, আমাৰ তদন্তৰ ওপৰত ইয়াৰ ওপৰত তদন্ত কৰিব লাগে।